হয় আপুনি যেহেতু ওপেন জি ক্যাটাগরিত একাউন্টেন্ট হিচাপে নিৰ্বাচিত হৈ আছে কেনেকুৱা অনুভৱ আজি খুব বেছি ভাল লাগিছে আৰু মই আপোনালোকক ধন্যবাদ জনাইছো যে মোৰ মনৰ বতৰা ল'বলৈ আপোনালোক ইয়াত উপস্থিত হৈছে খুব ভাল লাগিছে আপুনি যেহেতু দুবাৰকৈ বিফলতা দেখিবলৈ পাইছিলে তৃতীয়বাৰৰ আপুনি যি চেষ্টা অব্যাহত ৰাখি সফলতা অৰ্জন কৰিছে কি ক'ব এই ক্ষেত্ৰত মই কম যে মানুহে কনসিস্টেন্সি মেইনটেইন কৰিব লাগে মই 2018ত দিছিলো হেতুটো মই ইন্টাৰভিউলৈকে গৈছো 2022ত এবাৰ লাষ্ট আছিলে 2022 গতিকে এবাৰ সফলতা লাভ কৰিছো মই ভাবো আসলে আমি হাৰ্ড ওয়াৰ্ক স্মাৰ্ট ওয়াৰ্ক দুইটাই কৰিব লাগে আৰু কিছুমান মানে এনেকুৱা আছে আপোনাৰ ধৰক গল্প কবিতা বা ফিল্ম এইবিলাকৰ যেনেকৈ 12 ফেইল আছে গতিকে এনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ কিছুমান গান আছে যিবিলাক আসলে আমি শুনি থাকো সেইবিলাকে আমাক বহুত মোটিভেট কৰে আৰু এনেকুৱা লাগে যে জোছটো যেটো লাগে মানুহক মানে এইবিলাকত মোটিভেট হৈ থাকিবলৈ হেতু বহুত থাকে আৰু ভাল লাগে হয় আপুনি যেটো গুৱাহাটীত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত তাৰোপৰি আপুনি যি এই পৰীক্ষা দিছিল কেনেকুৱা সময় ওলাই কেনে আপুনি সময় ওলাইছিল হয় মই বৰ্তমান ধাৰাপুৰ হাই সেকেন্ডাৰীত কৰি আছো আৰু এই ক্ষেত্ৰত মই ভাবো যে মোৰ যেহেতু ৰাতি পঢ়া হয় মই মানে নাইট বাৰ্ড নিচিনা মই ৰাতি পঢ়ি খুব ভাল পাওঁ গতিকে মই ৰাতিয়ে পঢ়া হয় আৰু বাকি স্কুলত যিখিনি আমাৰ ডে টু ডে থাকে সেইখিনি আমি এক্টিভিটি কৰিবলগীয়া হয় তাৰোপৰি বৰ্তমান স্কুলত যিখিনি কাম দিয়ে আমি খুব ভালদৰে কৰিবলগীয়া হয় সেইকাৰণে টাইমটো কম থাকে আৰু মই ভাবো যদিহে মই সম্পূৰ্ণৰূপে ফোকাস কৰিলোহেঁতেন হয়তো ফাৰ্ষ্ট এটেম্পটতে উলিয়াবৰ এটা সুবিধা হ'লহেঁতেন কিন্তু এতিয়া মানে কি হয় আমি ভাগ হৈ যাওঁ কাৰণ আমি ৱৰ্কিং ক্যান্ডিডেট হিচাপে থাকো এফালে নিজৰ খানা বনাব লাগে নিজে সকলোখিনি কৰিব লাগে তাৰোপৰি স্কুল যাব লাগে এই সকলোখিনি কৰিব লাগে তেতিয়া মানে সময়বোৰ আসলতে ভাগ কৰিবলগীয়া হয় কিন্তু চেষ্টাৰ অসাধ্য একো নাই আৰু মই ভাবো মই পাৰিছো আৰু সকলোৱে পাৰিব হেতু হয় আৰু যেহেতু আপোনাৰ সফলতাৰ নিশ্চয় কাৰোবাৰ উৎসাহ যোগান নিশ্চয় কোন আছে তেনেকৈ মই মা দেউতাক কম মোৰ ভন্টি বা ইহঁত গোটেইখিনি আৰু মোৰ পৰিয়াল আত্মীয়স্বজন আছে সকলোৱে মানে ইনস্পায়াৰ কৰে আৰু সেই কাৰণে মই বিভাগটোলৈ আহিবলৈ সক্ষম হলো আৰু লগতে মোৰ কলিগ আছিলে তাই এতিয়া বৰ্তমান সোনাপুৰ হাই সেকেন্ডাৰীত কৰি আছে তাই মোক ফাৰ্স্ট জনাইছিলে যে 3টা ফেজত এটো মানে এক্সামটো হয় গতিকে মই এই সেগতে তাইলৈও ধন্যবাদ জনাইছো তাইক হয়তো সেই লগটো নোপোৱাহেঁতেন মই ইমান গমো নাপালোহেঁতেন সেইটো এটা কথা হয় আপুনি প্ৰায় কিমান ঘণ্টা পঢ়িছে তেনেকুৱা পাৰ্টিকুলাৰ নাই 5 ঘণ্টাই বেছি মানে 5 ঘণ্টা মানে হয় আৰু তাতকে বেছি নহয় কিন্তু নিউজ পেপাৰ মই সদায় পঢ়ো এই আজি পঢ়া নাই কিন্তু মই ৰেগুলাৰ নিউজ পেপাৰ পঢ়ো আৰু নিউজ পেপাৰে মেইন উঠি অহা প্ৰজন্মক কি আহ্বান জনাব হয় মই উঠি অহা প্ৰজন্মক এটাই কম যে চেষ্টাৰ অসাধ্য একো নাই আৰু আপুনি হাৰ্ড ওয়াৰ্কৰ লগতে স্মাৰ্ট ওয়াৰ্ক কৰক আৰু যেহেতু মই পাৰিছো মই ভাবো মই ইমান মেধাৱী ছাত্ৰী নহয় নাছিলো গতিকে মই পাৰিছো গতিকে বেলেগ সকলোও পাৰিব আৰু জীৱনত সকলো উত্থান পতন আছে সকলো নেউচা দি পেলাই নিজৰ যেটো মানে একাগ্ৰতা নিজে যি বিচাৰে সেইখিনি কৰিব লাগে আৰু সেইখিনি কৰিলে মই ভাবো সাকসেস হ'ব এতিয়া কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম বুলি হৈছে ৰাইজলৈ যেটো নিৰ্বাচিত হৈছে হয় যেহেতু আমাক ডিপাৰ্টমেন্টে যেনে ধৰণে দিব যোনটো বিভাগতে দিব মই মোৰ সম্পূৰ্ণ 100% দিম আৰু চেষ্টা কৰিম আৰু ৰাইজৰ সেৱাত থাকিম যেহেতু আমি সিভিল সাৰ্ভেন্ট শব্দটো আছে আমি মানুহৰ সেৱাত থাকিম হয় 12 ফেল যিখন ফিল্ম আছিল হয় নিশ্চয় চাইছে হল আপুনি চাইছো হয় কি আহ্বান জনাব সেই ফিল্মৰ প্ৰতি হয় আইপিএস মনোজ শৰ্মা ছাৰৰ এখন মানে জীৱনৰ আধাৰত আছে 12 ফেইল বহুত ভাল লাগিলে সেইখন চাই পেলাই ইমান মোটিভেট হৈছো কাৰণ এজন মানুহৰ জীৱনত ইমান উত্থান পতন আছে সেই গোটেইখিনি তেওঁ নেউচা দিও তেওঁৰ ইমান ষ্ট্ৰাগল নিজৰ লাইফটোত যিমানখিনি কৰিছে তাৰ পিছত যে তেওঁ সাকসেস হৈছে সেইটো মানে মানুহৰ কাৰণে ডাঙৰ এটা মোটিভেশন মানে হয় মই হেতু ভাবো আৰু ভাল লাগিলে সেইখন চাই ঠিক আছে ধন্যবাদ